বহুত ভাল লাগিছে মানে কিমান ভাল লাগিছে এইটো ক'ব নোৱাৰা অৱস্থা মানে ক'ব নোৱাৰি আছে আৰু একদম মানে ভাল লগাটো কিমান পৰিমাণটো দিয়া জোখাৰে ক'ব নোৱাৰি ভাল লাগিছে আৰু আশা ৰাখিছোঁ আৰু আগবাঢ়ি যাওক আৰু ৰাইজৰ মৰম চেনেহ পালে আৰু আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়ি যাব বুলি ভাবিছোঁ আৰু কামনা কৰিছোঁ। আপুনি ভাবিছিল নে এনেকুৱা এটা উজ্জ্বল কেৰিয়াৰ তেওঁ হ'ব বা এইটোৱেই তেওঁ কেৰিয়াৰ হিচাপে ল'ব? উজ্জ্বল কেৰিয়াৰ মানে আচলতে চাওক আমি তাক লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়াবৰ কাৰণে সৰুৰ পৰাই অলপ ট্ৰাই কৰি আছিলোঁ আৰু তাৰ খাতিৰতে আমি ইয়াক যেতিয়া চেণ্ট মেৰী যাব প্ৰথম ফাৰ্ষ্ট বেষ্টত প্ৰথম পাছ কৰিছে 4খনত লেটাৰ লৈ মেট্ৰিকত আৰু তেতিয়া আমি তাক সেই কম্বাইনেশ্যনটোৰ কাৰণে আমি কি কৰিছিলোঁ আমি CBSE কোৰ্চ দিছিলোঁ আৰু য'ত ইকনমিক্স মেথছ থাকে তালৈ আমি তাত এডমিশ্যন ক'ত আছে তাত বিচাৰি আমি প্ৰথমতে আমি শিৱসাগৰ চেণ্ট্ৰেল স্কুলত চালোঁ চেণ্ট্ৰেল স্কুলত অকণমান অসুবিধা হ'ল তাৰপৰা আছাম ৰাইফল পাব্লিক স্কুল যোৰহাটলৈ গুচি গ'লোঁ তাতে তাক কম্বাইনেশ্যনটো পালোঁ ইকনমিক্স মেথছ আৰু তাৰ তেতিয়া আমি কৈ আছোঁ যে চাবা আমাৰ তুমি মেথছ লৈছা যেতিয়া স্কুল অফ ইকনমিক্সত পঢ়িব লাগিব আৰু মাষ্ট বি যাব লাগিব লণ্ডন স্কুল ইকনমিক্স তেতিয়া টাৰ্গেট কৰিছিলোঁ আৰু তেতিয়াবা টাৰ্গেট কৰি যেতিয়া আচলতে কি হ'ল লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়িবৰ কাৰণে মেথছত 100 লাগে আৰু ইকনমিক্সত এভভ 99 এভভ হ'ব লাগে সি ইকনমিক্সত 98 পালে কিন্তু মেথছত সেই বছৰ মানে মেথছৰ পেপাৰখন ইমান টান পেপাৰ আহিছিলে মানে গোটেই ছায়েন্সৰ পৰা আদি কৰি যিমান এজে হ'ল CBSEত হাইষ্ট মাৰ্কটো কিমান 75 নে 80 চামথিং আছিলে তাৰ ভিতৰত 65 নে 70 কিবা এটা পাইছিলে তাৰপাছত দেখিলোঁ য'ত এমটো আমাৰ অকণমান হেৰি গৈছে তেতিয়া আমি টাৰ্গেট কৰিলোঁ ই ক'লে নহয় মই হেৰিয়াত গুচি যাওঁ মানে স্পৰ্টছ ইউনিভাৰ্চিটিত যাওঁ আমি দুটা অপশ্যন ৰাখিছিলোঁ তুমি যদি এইটো নোপোৱা তেতিয়া স্পৰ্টছ ইউনিভাৰ্চিটিত যাব লাগিব স্পৰ্টছ ইউনিভাৰ্চিটিত এডমিশ্যন লগাই দিলোঁ আৰু স্পৰ্টছ ইউনিভাৰ্চিটিত আপোনালোকে জানে ভাৰতৰ ভিতৰত এণ্ট্ৰেঞ্চ হয় সেই এণ্ট্ৰেঞ্চত সি ছেকেণ্ড হৈছিলে ল'ৰাৰ ভিতৰত প্ৰথম হৈছিলে আৰু ইভাগে মানে পজিশ্যন হিচাপে ছেকেণ্ড পজিশ্যন পাবলৈ ভাৰতৰ ভিতৰত সক্ষম হৈছিলে আৰু জেনেৰেল নলেজৰ পৰা আদি কৰি সেইবিলাকত যথেষ্টখিনি তাক আমি সৰুৰ পৰাই দেখিবলৈ পাইছিলোঁ সি একেদিনাই আত্মানুসন্ধান নামৰ কিতাপখন একেটা ছিটিঙতে পঢ়ি শেষ কৰি দিছিলে এনেকুৱা ধৰণৰ আমিও হেৰি দেখিছিলোঁ আৰু যেতিয়া সি মানে স্কুললৈ যায় প্ৰেক্টিছটো অনবৰতে প্ৰেক্টিছতে থাকে এনি টাইম প্ৰেক্টিছতে থাকে আৰু প্ৰেক্টিছত থকাৰ কাৰণে তাক খালি আমি ঘৰত পঢ়া বা স্কুলত পঢ়া এই ক্ষেত্ৰত আমি বেছি তাগিদা দিয়া নাছিলোঁ খালি আমি জোতাযোৰ যেতিয়া পিন্ধাই দিওঁ লেছডাল মাৰি দিওঁতে তাক এটাই কথা কওঁ যে ক্লাছতে তুমি শেষ বুজি আহিব লাগিব কাৰণ পঢ়িবলৈ সময় নাই কাৰণ জয়সাগৰলৈ আপ ডাউন কৰিব লাগে ডেইলি আপ ডাউন কৰিব লাগে 8টা বজাত আমি ইয়াৰ পাওঁহি নাট্য মন্দিৰৰ কাষত থকা এই হোটেলখনত 8টা 7:30 বজাত আমি চাহ খাওঁ 8টা বজাত ধুনীয়াকৈ আহি 8:30 বজাত ঘৰ পাওঁ আৰু হোমৱৰ্কটো কৰি তাৰপাছত আৰু তেনেকৈ অকল প্ৰেক্টিছত নি টাইম প্ৰেক্টিছতে থাকে। আমাৰ ল'ৰা মেক্সিন্দু ফুকনে 2005 চনত ডিমু ছুইমিং পুলত প্ৰথম সাঁতোৰ শিকিবলৈ গৈছিল আমি তাক মাত্ৰ পানীত পৰিলে বাচিবৰ কাৰণে দিছিলোঁ এই সুযোগতে মই চন্দন ফুকনক ধন্যবাদ জনাইছোঁ আমাৰ ডিমুৰে খেলৰ উদ্যোক্তা তথা সমাজ সেৱক বৰ্তমানৰ এডভকেট তেখেতে এই ছুইমিং পুলটোত উদ্যোগ লৈছিলে আৰু তেখেতৰ দ্বাৰাই আমি এজন প্ৰশিক্ষক পাইছিলোঁ নিপু দত্তই আমাৰ মেক্সিন্দু ফুকন অকণমান সাঁতোৰৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব বুলি আমাক অলপ হিণ্টছ দিছিল তাৰে ফলশ্ৰুতিত আমি 2006 চনত ৰংপুৰ ছুইমিং পুল জয়সাগৰলৈ লৈ গৈছিলোঁ তাতেই 2006 চনৰ পৰা 14 চনৰ আগষ্টলৈকে একেৰাহে প্ৰতিদিনে ইয়াৰ পৰা অহা যোৱা কৰি ছুইমিং কৰি আছিল তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ কাৰণে যোৰহাটলৈ যোৱাৰ কাৰণে আমি যোৰহাট ছুইমিং পুলৰ সদস্য হ'লোঁ তাত 14ৰ পৰা 16 এই আগষ্ট মাহলৈ নেক্সট সি 16 চনৰ আগষ্ট মাহত গোৱালিয়ৰত BPED জইন কৰিলে BPEDত সি 2020 চনলৈকে আমাৰ লকডাউনৰ দিনাখনে সি অসমলৈ ঘূৰি আহিছে আৰু শেষ হোৱা নাছিল লকডাউনতে আকৌ পৰীক্ষা হ'ল পৰীক্ষাত সি উত্তীৰ্ণ হ'ল প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল তাৰপিছত ইয়াৰ পৰাই আমি যোগাযোগ কৰি লণ্ডনৰ লিডছ বেকেট ইউনিভাৰ্চিটিত MSc ইন স্পৰ্টছ বায়'মেকানিক্সত সি যোগ্যতা সহকাৰে প্ৰথম শ্ৰেণী পালে 2023 চনত 22 চনত গৈছিল 23 চনত উত্তীৰ্ণ হৈছে আৰু 23 চনৰ ৰিজাল্ট ওলোৱাৰ আগমুহূৰ্ততেই তেওঁক কণ্ট্ৰেকচুৱেল হিচাপে ইউনিভাৰ্চিটিতে 3 মাহ চাকৰি কৰিছিল তাৰপিছত পাৰ্মানেণ্ট জব হিচাপে হাৰ্টফৰ্ডশ্বায়াৰ ইউনিভাৰ্চিটি লণ্ডনলৈ পুনৰ তেওঁ গুচি আহিলে তাত 8 মাহ চাকৰি কৰিলে
8 মাহ চাকৰি কৰাৰ পিছত তাৰ মাজতেই তেওঁ ইণ্টাৰভিউ দিলে আলষ্টাৰ ইউনিভাৰ্চিটি উত্তৰ আয়াৰলেণ্ডৰ। তাত 21জন প্ৰাৰ্থী আছিল। সেই 21জন প্ৰাৰ্থীৰ ভিতৰত এজনেই ইণ্টাৰনেশ্যনেল কেণ্ডিডেট আছিল, মেক্সিণ্ডো ফুকন। তেওঁকে চিলেক্ট কৰা হ'ল আৰু তেখেতৰ আণ্ডাৰত মানে কাৰ্লাৰ আণ্ডাৰত কি কয় PhD কৰি আছে বৰ্তমান। PhD প্ৰথম পৰ্যায়ৰ হৈছে। তাৰপিছত এতিয়া 19 তাৰিখে এটা পৰীক্ষা আছে তাৰ। আৰু তাৰ মাজতেই আজিৰ পৰা আয়াৰলেণ্ড নেশ্যনেল টিম চিলেকশ্যন ফৰ অলিম্পিক 2024 পেৰিছ অলিম্পিকলৈ তাত পাৰফৰ্মেঞ্চ এনালাইজাৰ হিচাপে চিলেকশ্যন বৰ্ডত তাক নিযুক্তি দিছে। এই 6 দিনৰ 22ৰ পৰা 26লৈ আছে। তাত থাকিব, বৰ্তমান আছে আজিৰ পৰা। আপোনাৰ মাতৃ হিচাপে কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। সৰুৰ পৰা আমি যথেষ্ট আমি দুয়োজনে কষ্ট কৰিছোঁ। দেউতাকে অনা নিয়াৰ পৰা আমি মাক দেউতাক হিচাপে যথেষ্ট ৰাতিপুৱাৰ পৰা গধূলিলৈকে, যেতিয়া জয়সাগৰ ছুইমিং পুলত প্ৰশিক্ষণ লৈ আছিলোঁ, গৰম বন্ধৰ দিনত আমি ৰাতিপুৱা 4 বজাতে ওলাই যাওঁ আৰু গধূলি 8:30 বজাৰ পিছতহে আমি পাওঁহি। টিফিনতে সকলোবিলাক লৈ গৈ আমাৰ জয়দৌলৰ প্ৰাংগণতে আমি জিৰণি লওঁ। কষ্ট আজি বহুত ভাল লাগিছে, মানে সাৰ্থক হৈছে। আৰু আগুৱাই যাবলৈ সময় আছে। আপোনালোকৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদে আৰু আগুৱাই যাব বুলি ভাবিছোঁ আৰু ভৱিষ্যতে দেশৰ হকে কাম কৰিব বুলি মই আশাবাদী।